নতুন এটা ভিডিঅ'লৈ মানে চেপ্টাৰ 13লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া ভাবিছোঁ চাগে ৰাতি মই ক'ত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, মানে আমাৰ দোকানৰ লাইটৰ কামখিনি কৰি থকা হৈছে। ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ। আৰু এতিয়া কেইটা বাজিছে, এক ছেকেণ্ড, এতিয়া বাজিছে 9:40। কিমান দেৰি কাম হয় নাজানো। বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কিমান দেৰি হয়, কি হয় বাকীখিনি দেখাই থাকিম। ভাইটি আৰু মই দুইটা লাগিছোঁ কামত। আৰু এয়া দেখিছোঁ ন, বস্তুখিনি আনি লৈছোঁ, মানে এইখন দোকানৰ পৰা সেইখনলৈ কানেকশ্যনটো কৰি লৈছোঁ লাইটৰ, নহ'লে মানে প্ৰব্লেম হ'ব। সেয়ে ভিডিঅ'টো এনেকৈয়ে ষ্টাৰ্ট কৰিছোঁ। চেপ্টাৰ 13 আগৰকেইটা যদি চোৱা নাই তেতিয়াহ'লে ধুনীয়াকৈ চাব, চিৰিজত দি আছোঁ ভিডিঅ'কেইটা। তো কাম ষ্টাৰ্ট কৰিলোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ লগতে। আৰু এয়া আমি দুটা পূৰা কামত লাগি গ'লোঁ, দেখিছেই নহয়। সেইটো হৈছে মোৰ পেহী ল'ৰা। সি মানে পলিটেকনিক কৰিছিলে, তাৰপাছত মানে কাম কৰি আছে আৰু এতিয়া এনেকেই। ইহঁতি মানে এইবোৰ চব জানে। আমাৰ ঘৰত কিবা এটা হ'লে মানে প্ৰব্লেম নাই, ইলেক্ট্ৰিচিয়ানৰ পৰা আদি কৰি সকলোখিনি আমাৰ ঘৰতে উপলব্ধ। আৰু এয়া মোকতো দেখিছে, মই চব কামতে মূৰটো অকণমানকৈ হ'লেও সোমোৱামেই। আমি মানে এয়া এতিয়া লাইটৰ কাম কৰি আছে, তাতো যোগালি কৰি আছোঁ। মাজে মাজে চায়ো থাকোঁতেই শিকিব পাৰিম নেকি বাৰু। মিস্ত্ৰী এজন হেৰি এজন গোৱালগাঁও, গোৱালগাঁও। আৰু মোৰ ভিডিঅ' ৰেগুলাৰ চোৱাসকলেতো জানেই, আইতা পেহীৰ ঘৰলৈ গৈছে, অহাই নাই। সেইটো কাৰণে আজি ভিডিঅ' কল কৰিয়ে মানে কথা পাতিলোঁ। দেখিছেই নহয়, আইতাকো দেখাই দিছোঁ মানে কি কি কৰিছোঁ, কি নাই কৰা। হে আইতা, এইটো দোকানী লাগিলে কণ্টেক্ট কৰিব, মিস্ত্ৰী লাগিলে কণ্টেক্ট কৰিব। সেয়াই আৰু মই ভাল যোগালী নে? মই যোগালী কেনেকুৱা বাবু? হা যোগালী দেখিছোঁ না। হ'ব বাদ দে, ইমান ফোন নকৰা, দুষ্ট কৰিব নাপালে। তো এয়া কাম চলি আছে। এতিয়া বাজিলে 10:30, ভাত খাবলৈ যোৱাই নাই। কিমান দেৰি চলে দেখা এইখিনিতে দি দিব লাগিব। ইয়াত এইখনত প্লাগ এটা নৰচোন, এইখনত প্লাগ এটা দিবি নে দুটা দিবি? প্লাগ কিন্তু এটা সেইখিনি দিব লাগিব, সেই প্ৰিণ্টাৰটোৰ কাৰণে। সেইটো চাইডে এইখনত কেইটা দিবি প্লাগ? এইখনত সেইখনত এটা থাকিব খালি, এইখনত এতিয়া বহুতে ভাবিব চাগে দেই ভিডিঅ'টো চাই, ইহঁতি বহুত বেছি চিপচ দেই, নহ'লেনো বাৰু মানুহ এটা নলগাইনে। আচলতে কি হয়, আমাৰ এইবোৰ কাম ঘৰৰ মাজৰ মানুহকেইটাৰ ভিতৰতে হৈ যায়। এতিয়া এই মানে দোকানখন বনাওঁতে পাপায়ো মাজে মাজে জোকালি কৰিছে, বা ময়ো কেতিয়াবা যিকোনো বস্তু আনি দিছোঁ। আমাৰ সেইবোৰ কোনো মতলব নাই, কামটো খালী হ'লেই হ'ল। মানুহ যেটা থাকক, আমাৰ মিস্ত্ৰী থাকিলেও ঘৰৰ মানুহ লাগিব, মিস্ত্ৰী নাথাকিলেও ঘৰৰ মানুহ লাগিব। আৰু মানে এইটোতো মোৰ ভাইটি হয়, মানে পেহী ল'ৰা। মোৰ দাদায়ো ইলেক্ট্ৰিচিয়ানৰ কাম কৰে। আমাৰ চবেই মানে এইবোৰ কামত কোনো লাজ নাই আৰু, যোনে যি পাৰে তাকে কৰে। আজিলৈ পেকআপ কি হ'ব খালি ৱাইডাল ক'ত গুৰি যাব। राइस मही तो ये है मेरे हाथ में गन, ये देखिए। আৰু এয়া হৈছে দেওবাৰৰ ভিডিঅ'। মানে ৰাতিপুৱা আজি দোকান ময়ে খুলিলোঁ, কাৰণ পাপা গ'ল পথাৰলৈ। আমাৰ যিহেতু মানে খেতি আছে, তাতে হাল বাব লগাও হৈছে, আৰু এতিয়াতো বোকা ওলাব ৰুবৰ কাৰণে। সেইটো কাৰণে পথাৰলৈ মানুহখিনি ব্যস্ত আছে। যিহেতু মই ঘৰত আছোঁ, দোকানখন খুলি দিছোঁ। ঘৰত থাকিলে প্ৰায় ময়ে খোলোঁ, কেতিয়াবাহে পাপাই খোলে। আৰু আচলতে এই দোকানখন এতিয়া খুলি অভ্যাস হৈ গ'ল, ভাল লগা হ'ল। মানে এনেই থকাতকৈ এনেকুৱা কিবা এটা কামত ব্যস্ত থাকিলে মনটোও ভাল লাগি থাকে, টাইমটো পাছ হয়। সেইটো কাৰণে আচলতে দোকানখন খোলা হৈছিলে আমাৰ। মই যে আপোনালোকক সেইদিনা কৈছিলোঁ আমাৰ দোকানখনৰ কথা, মানে এনেকৈ গুচি গৈছে। এয়া দেখিছে নাই, এইটো চাইড পূৰা তললৈ গুচি গ'ল, একদম পূৰা পানী তললৈ গুচি গ'ল।
দোকান বেকা আগতে এইখিনি পা আছিলে মানে এনেকুৱাত পুৰা চিধা আছিলে কিন্তু এতিয়া এখন যাবলৈ হ'লে বৰ বেয়াকৈ যাব আকৌ হুৰুককৈ যাব হয়নে বাৰু বেকা হৈ গ'ল কিবা এতিয়া পানী পুখুৰীটোত লেভেলত দোকানখন বনোৱা নিচিনা হৈ আছে এইখিনিৰ পৰা ভালকৈ মানে গম পাব পুখুৰীটোলৈ আহি গ'ল দোকানখন এয়া পানী বহুত বহি গ'ল দেই বহুত মানে পুখুৰীটো লেভেললৈ আহি গ'ল দোকানখন দেখিছে নাই পুখুৰীটো লেভেললৈ আহি গ'ল এইখন আৰু এয়া আমাৰ ইলেক্ট্ৰিচিয়ান বাল্বটো কালি লৈ গৈছিলোঁ নি মই তো ইয়াত আজি কাম চলিব বতৰ বেয়া সাধাৰণ বেঞ্চ এখনৰ পৰা ষ্টাৰ্ট কৰা দোকান এখন আজি ইমানখিনি হৈছে আচলতে এইখিনি গোটেইখিনি মানে দোকানৰ পইচা নহয় ইয়াত মানে পাপায়ো ইনভেষ্ট কৰিছে মানে গোটেইখিনি পাপাই কৰিছে কিন্তু মেইন কথাটো কি জানেনে যেতিয়া আমি ফাৰ্ষ্ট দোকানখন ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বহুতৰ মুখে মুখে শুনিছিলোঁ যে ইহঁতৰ ঘৰত এতিয়া এইটো কৰিবলৈহে বাকী আছিলে মানে দোকানখন খুলিবলৈহে বাকী আছিলে যিকি নহওক ইমানখিনি পালোঁগৈ মানুহে আচলতে কোৱা মানুহে ক'বই সেইবোৰত আচলতে গুৰুত্ব দিব নালাগে আৰু এয়া ঘৰলৈ আহি ঘৰটো সাৰি ল'লোঁ এই জাবৰখিনি যে দেখিছে গোটেই সপ্তাহটো জাবৰ বুলি নাভাবিব আমাৰ এদিনতে ইমানখিনি জাবৰ কেতিয়াবা গোট খাই যায় মানে কি হয় আমাৰ ঘৰত কুকুৰ মেকুৰীৰ সংখ্যাটো বহুত বেছি হয় আৰু মানুহৰ সংখ্যাটো বহুত বেছি সেইটো কাৰণে জাবৰো তেনেকৈয়ে ওলায় এয়া গোটেইখিনি ধুনীয়াকৈ সাৰি মেলি ল'লোঁ আৰু দেওবাৰ দিনটোত কিমান বেছি কাম থাকে জানেই এনেইতো ঘৰটো ওপৰে ওপৰে সাৰি থোৱা হয় কিন্তু দেওবাৰ দিনটো চুক কাণ মাৰি যিহেতু সৰা হয় সেইটো কাৰণে জাবৰো অলপমান ওলাইছে আৰু আজি দোকানৰ মানে দোকানত কাম কৰিবৰ কাৰণে মিস্ত্ৰীও লগাই থোৱা আছে কাৰণ তলৰ ফ্ল'ৰখন কৰিব লাগিব নহ'লে মানে প্ৰব্লেম হ'ব এইকেইদিনৰ ভিতৰতে দোকানখন ল'ব লাগিব আৰু তেনেকুৱাতে আহিলে এইজন মানে মাছৰ বেপাৰী দাদাজনে ঘৰতে মাছটো কাটি থৈ গ'ল আগতে আচলতে আমাৰ ঘৰত তেনেকৈ কাটি লোৱা মই দেখা নাই এইবাৰ ফাৰ্ষ্ট দেখিছোঁ এনেইতো মানে কিনিও অনা হয় কিন্তু আজি মানে ঘৰলৈকে আহিলে সেইটো কাৰণে ঘৰতে এনেকৈ কটাই ল'লে মাছটো আৰু মাছটো বহুত বেছি ধুনীয়া আছিলে গম পায়নে মানে ফ্ৰেছ হয় আমাৰ এইফালেতো ফ্ৰেছ মাছেই পোৱা যায় আচলতে ব্ৰহ্মপুত্ৰখন ওচৰতে আৰু এয়া পূৰা মছলা মানে গুলি আছে দোকানৰ ফ্ল'ৰখনৰ কাৰণে ফ্ল'ৰখন বনাব আৰু এয়া আবেলি যাবলৈ ওলালোঁ অকণমান ওলাই চিৰঞ্জীৱে বোলে অকণমান ক'ৰবাত উলিয়াই নিয়ে দেই মই ভাবিছিলোঁ প্ৰথমতে ক'লে বোলে অকণমান দূৰলৈ আজি ক'ৰবাত ওলাই যাম মই ভাবিছোঁ চাগে শিৱসাগৰ নাইবা এইফালে গোলাঘাট চোলাঘাট কৰিবলৈ যাব কিন্তু মোক ক'লৈ নিলে জানেনে চুকাফালে মানে দূৰলৈ হ'লে এতিয়া চুকাফা আৰু ওচৰলৈ যদি ক'ৰবাত যায় তেতিয়া মানে নিমাতী লাইফটো আৰু চুকাফা আৰু নিমাতীৰ মাজতে কিবা সোমাই থকা নিচিনা ফিল এটা হৈছে যি কি নহওক এনেকৈ গৈও ভাল লাগে আৰু আজি যিহেতু দেওবাৰ আছিলে চুকাফাত বহুত বেছি মানুহ আছিলে বহুত বেছি কি ক'ম আৰু মানুহ আছিলে ভালেই লাগিলে এনেই অকণমান তেনেকৈ ওলাই গৈও ভাল লাগে যি কি নহওক এইকণকে যে উলিয়াই নিছে সেইটোৱে বহুত আৰু ৰ'দ দেখি তাৰ মুডটো দেখিছে নহয় কেনেকুৱা হৈ গৈছে নিজে ওলাই যাম বুলি পূৰা এক্সাইটমেণ্টত থকা ল'ৰাটো একদম মুখ শুকাই গৈছে মানে ই অকণমানতে বৰ হৈ কেলৈ নাজানো আৰু মানে বেয়াও লাগে কিন্তু পটককৈ বৰ হৈ যায় মানে ভিডিঅ' বনোৱা নাই তেনেকৈ মানে ব্লগ কাৰণ চুকাফাৰ ব্লগ বহুত দিয়া আছে হেডফোন কানেক্ট কৰা আছে নি অ'কে আৰু সেইটো চিৰঞ্জীৱ দেখিছে অকণমানতে আমনি পায় পৰিৱেশটো ধুনীয়া আগবেলা বৰষুণ দি এতিয়া পিছবেলা ৰ'দ দিছে আৰু ইয়াত যে ফটো কিমান আচলতে ধুনীয়া আহিব কিন্তু মানে ইয়াৰ মাৰিবলৈ ধৈৰ্য নাই সঁচা কথা ক'বলৈ গ'লে দেখিছে নহয় পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু মই এতিয়া আছোঁ এইটো ঘৰটোত ওপৰটোত মানে এই চাংখনৰ ওপৰত গছজোপা আছে ইমান ধুনীয়া জেগাত আছে নহয় ল'ৰাটোৱে ফটোখন ভালকৈ মাৰি দিব নোৱাৰে মই তো তললৈ যাওঁ অলপ দেৰি ঘূৰা পকা কৰাৰ পাছত আমাৰ আকৌ কিবা এটা খাবলৈ মন গ'ল কাৰণ আমি দুইটাইতো একো নোখোৱাকৈ থাকিব নোৱাৰোঁ কিবা এটাতো খাবই লাগিব ক'ৰবাত ওলাই গ'লে লাগিলে জলৈকে নাযাওক কিবা এটা খাবই লাগিব মই খালোঁ কফি আৰু চিৰঞ্জীৱে খালে ক'ল্ড ড্ৰিংকছ কাৰণ সি সেইবোৰ ইমান নাখায় আৰু মিঠাইও সি নাখাওঁ বুলিয়ে কৈছিলে কিন্তু মই অকণমান জোৰ কৰাত যেনিবা নাৰিকলৰ ৰোল এটা খালে
অৱশ্যে এইটো তাৰে ফেভৰেট হয়, মানে সি খাই ভাল পায়, মই ইমান এটা ভাল নাপাওঁ মিঠা কাৰণে, মোৰ নিমখীয়া বস্তুবোৰহে বেছি ভাল লাগে। কিন্তু সি খালে যেতিয়া ময়ো তাৰ এটাকে খাই দিওঁ বুলি খাই দিলোঁ। কফি কাপ ভালেই আছিলে বাৰু, আপোনালোকে গৈ খাবগৈ পাৰে। তাৰপাছত খাবলৈ আহিলোঁ মিছল। মিছলটো কিন্তু অকণো টেষ্টি নহয়। যদি যিসকলে মিছল খাই ভাল পায় মানে তেওঁলোকৰ কাৰণে এই মিছলটো নহয়, কাৰণ ইমান বেছি টেষ্টি নহয়। আৰু এয়া দেখিছে নহয়, আজি ব'টিং কৰা মানুহৰ সংখ্যা বহুত বেছি, কিন্তু আমি ব'টিং নকৰিলোঁ কাৰণ চিৰঞ্জীৱে নকৰে আৰু মইতো অকলে কি কৰিম ন, সেইটো কাৰণে ব'টিং নকৰিলোঁ। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই।